ধুনীয়া হিন্দী চিনেমা মই ৰিচেণ্টলি চালোঁ নেটফ্লিক্সত সেইখনৰ নাম হৈছে হিউমেনছ ইন দ্য লুপ ইটছ এ ভেৰি 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 বিউটিফুল এণ্ড ষ্ট্ৰং মুভি 2025 চনৰ যদি আটাইতকৈ বেষ্ট হিন্দী চিনেমা দুখন বা তিনিখনৰ নাম যদি ক'ব লগা হয় মই চাগে এইখন চিনেমাৰ নাম এখন ক'ম হিউমেনছ ইন দ্য লুপ ডিৰেক্ট কৰিছে অৰণ্য সাহায়ে আৰু তাৰ যিটো কণ্টেণ্ট যিটো ষ্টৰি যিটো প্লট বাছি লৈছে চিনেমাখনৰ কাৰণে তেনেকুৱা প্লট চাগে আজিলৈকে মই কোনো ভাষাৰ চিনেমাত এতিয়ালৈকে দেখা নাই আৰু সেই প্লটটো এগৰাকী ডিভৰ্চি মহিলা ঝাৰখণ্ডৰ ওৰাও ট্ৰাইবৰ এগৰাকী মহিলা পঢ়া শুনা বেছি কৰা নাই তেওঁ এটা দুখু মেৰেজ বুলি কৈছে এটা দুখু নামৰ এবিধ বিয়া আমাৰ অসমত যেনেকৈ পলাই বিয়া পাতে তেনেকৈ বিয়া চিয়া ফৰ্মেলি নপতাকৈ লিভ ইন ৰিলেশ্যনশ্বিপত থকা এখন বিয়া যিখন বিয়াৰ পৰা তেওঁ গিৰিয়েকৰ সৈতে মনোমালিন্য হৈ ওলাই আহিছে দুটা সন্তানৰ সৈতে তাৰপিছত তেওঁ ছাৰ্ভাইভেলৰ কাৰণে হঠাতে এনেকুৱা এটা অদ্ভুত ধৰণৰ চাকৰিত তেওঁ জইন কৰিছে কণ্ট্ৰেকচুৱেল লেবাৰৰ নিচিনাকৈ যিটো চাকৰি আচলতে AI কোম্পানীজবোৰে এতিয়া আমাৰ যিবোৰ ডেটাবোৰ যিবোৰ এন'ট কৰা হয় ডেটা যিবোৰ কোড কৰা হয় সেই কোডিং এন'টিঙৰ সেই গোটেই কামবোৰ আচলতে কোড কৰা হয় আচৰিত ধৰণে সেই ভিতৰুৱা ঠাইবোৰত মহিলাসকলক বিশেষকৈ খুব কম পাৰিশ্ৰমিকত বহুত ঘণ্টাৰ পিছত ঘণ্টা তেওঁলোকক খটুৱায় আৰু তেনেকুৱা এটা কোম্পানীত হঠাতে এই আমাৰ যিগৰাকী চিনেমাৰ মূল চৰিত্ৰগৰাকী তেওঁ নেহমা তেওঁৰ নাম নেহমাই জইন কৰে এটা কোম্পানীত তেনেকৈ কণ্ট্ৰেকচুৱেল লেবাৰ হিচাপে আৰু তেওঁ সেই চাকৰিটো কৰি থাকোঁতে তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ লগতে সেই চাকৰিটো কৰি থাকোঁতে কাম কৰি থাকোঁতে তেওঁৰ যিখিনি এক্সপিৰিয়েঞ্চ হয় সেই এক্সপিৰিয়েঞ্চবোৰৰ জৰিয়তে আমি জানিব পাৰোঁ কেনেকৈ এই বিখ্যাত টেকন'লজি নিঅ' লিবাৰেল টেকন'লজিকেল পৃথিৱীখনত কেনেকৈ মাৰ্জিনেলাইজ মানুহবোৰৰ আচলতে অৱস্থিতিটো ক'ত তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনটো কেনেকুৱা আৰু তেওঁলোকে এই টেকন'লজিকেল পৃথিৱীখনত সোমাই তেওঁলোকৰ নিজৰ ৰুটটো কেনেকৈ আমাক পাহৰাই পেলোৱা হৈছে আমাৰ সকলোৰে কালচাৰেল ৰুটছবোৰ কেনেকৈ পাহৰাই পেলোৱা হৈছে আৰু আটাইতকৈ বেছি তাৰ নেগেটিভ ইম্পেক্ট পৰিছে মাৰ্জিনেলাইজ ছেকশ্যনৰ মানুহখিনিৰ ওপৰত সেই কথাবোৰ খুব গভীৰভাৱে দেখুৱাইছে আৰু এটা সম্ভাৱনাও তাৰ এটা চলিউশ্যনো আগবঢ়াইছে যে আমি প্ৰকৃতিৰ বুকুলৈ যদি পুনৰ হয়তো উভতি যাওঁ তেতিয়াহ'লে এই সমস্যা হয়তো আমি সমাধান পাম কাৰণ প্ৰকৃতিৰ বুকুতে আছে আচল সমাধান যিবোৰ সমাধান আমাক উন্নতৰ জীৱনৰ প্ৰমিছে এই টেকন'লজিয়ে আমাক দিব নোৱাৰে এখন আৰ্টিফিচিয়েল পৃথিৱী আমাক কেতিয়াও দিব নোৱাৰে এই চিনেমাত আপোনালোকে চাব সোণাল মূল হিৰোইনগৰাকীৰ নামটো মই পাহৰি গৈছোঁ সোণাল বুলি মনত আছে খুব ধুনীয়া অভিনয় কৰিছে আৰু ডিৰেকশ্যন বহুত ধুনীয়া পোষ্টাৰখন অকণমান ভিলেজ ৰকষ্টাৰ্ছৰ লগত মিলে আপোনালোকে চাব এখন চিনেমাখন নেটফ্লিক্সত আছে